হেল্ল' ফ্ৰেণ্ডছ, পুনৰ নতুন এক ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। হয়, আপোনালোকে জানে যে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ আণ্ডাৰত LPUP যিটো 5550টা পোষ্ট ওলাইছে, তো এই পোষ্টকেইটাত যিসকল প্ৰাৰ্থীয়ে ধৰক চিলেকশ্যন হ'ব বা এপইণ্টমেণ্ট লাভ কৰিব, তেওঁলোকে এপইণ্টমেণ্টৰ পিছত তেওঁলোকৰ প্ৰথম চেলাৰী কিমান হ'ব, এই ভিডিঅ'টোৰ জৰিয়তে আমি সেইটো কেলকুলেশ্যন কৰি আপোনালোকক দেখুৱাম। আহক, আপোনালোকে এডভাৰটাইজমেণ্ট কপিটো ডাউনলোড কৰি চাই ল'ব। তাতে লিখা আছে আপোনালোকৰ যিটো পে' বেণ্ড দিয়া হৈছে 14,000 পৰা 70,000। গতিকে আপোনালোকৰ ষ্টাৰ্টিং পে'মেণ্ট হ'ব 14,000 আৰু আপোনালোকে গ্ৰেড পে' হ'ব কিমান 7,400। আমাৰ LP স্কুলৰ গ্ৰেড পে' 7,400 হয়। গতিকে 14,000 আৰু 7,400 যোগ কৰিলে ওলাই আপোনালোকৰ 21,400। এইটোৱে হ'ব আপোনালোকৰ বেচিক পে'। আৰু বৰ্তমান আমাৰ DA চলি আছে 58%। গতিকে 58% কিমান, কিহৰ 58%? আপোনাৰ যিটো বেচিক পে'। গতিকে চাওক, বেচিক পে' হৈছে আপোনালোকৰ 21,400, 58% হয় 12,412। গতিকে এই 58% কিমান হৈছে 12,412। এইটো হৈছে আপোনালোকৰ DA। তাৰপিছত আপোনালোকৰ আছে হাউচ ৰেণ্ট। হাউচ ৰেণ্ট আপোনালোকে কিমান পায়? ৰুৰেল এৰিয়াত 7% আৰু মেট্ৰ' টাউন এৰিয়াত আপোনালোকে কিমান 8% পায়। এইটো আপুনি চাই ল'ব, বেলেগ বেলেগ হয় চবৰে। গতিকে ৰুৰেল এৰিয়াত মই এতিয়া বৰ্তমান কেলকুলেট কৰিম। তো ৰুৰেল এৰিয়াত 21,400 7% কিমান হৈছে 1498 টকা। ইয়াতে চাব মেডিকেল এলাউঞ্চ আছে ইয়াতে, তো আপোনালোকে পাব যিটো 600 টকা। এইটো সকলোৰে ক্ষেত্ৰত ছেইম, তাৰমানে আপোনালোকে মেডিকেল এলাউঞ্চ পাব 600 টকা। গতিকে আপোনালোকৰ গ্ৰছ যিটো চেলাৰী সেইটো হ'ব 21,400 যোগ 12,412 DA আৰু যোগ 1498 টকা। সেইটো হৈছে আপোনালোকৰ হাউচ ৰেণ্ট যোগ 600 টকা মেডিকেল। গতিকে আপোনালোকে কিমান পাব 35,910 টকা। এইটো হৈছে আপোনালোকৰ কি যিটো গ্ৰছ চেলাৰী। ইয়াতে আপোনালোকে কি হ'ব ডিডাকশ্যন হ'ব। কিহৰ ডিডাকশ্যন? আপোনালোকে যিটো পেঞ্চন পাব NPS। বৰ্তমান আপোনালোকে সকলোৱে জানে 2005 চনৰ পিছৰ পৰা সকলোৱে আমাৰ NPSৰ আণ্ডাৰত আহে পেঞ্চনটো। গতিকে এই NPSটো আপোনাৰ কিমান কাটিব 10%। কিয় 10%? বেচিক প্লাছ DA। আমাৰ বেচিক আছিল কিমান 21,400, তাৰ লগত DA আছিল 12,412 টকা। এই দুটা প্লাছ কৰিলে আমি পাম 33,812 টকা। আৰু ইয়াত 10% হ'ব 33,81 টকা 0.2। এইখিনি আপোনালোকে মন কৰিব, এই দশমিকৰ পিছত যদি 50 ওপৰত যদি হয় তেতিয়াহ'লে এটা ৰাউণ্ড অফ হয়, তেতিয়াহ'লে কিমান হ'ব 82 হ'ব। কিন্তু যিহেতু 50 তলত আছে, গতিকে আমি কিমান লিখিম এইটো 33,81 টকা। ইয়াৰ পিছত আপোনালোকৰ ডিডাকশ্যন হ'ব পি টেক্স, অৰ্থাৎ প্ৰফেশ্যনেল টেক্স। আপোনালোকে এটা প্ৰফেশ্যনেল টেক্স দিব লাগিব। এইটো হৈছে আপোনালোকৰ 208 টকা। GIS অৰ্থাৎ গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম। আপুনি যদি কৰ্তব্যৰত অৱস্থাত যদি আপোনাৰ মৃত্যু হয়, তেতিয়াহ'লে আপোনাৰ পৰিয়ালে যদি 200 টকাকৈ যদি GS কাটে, আপোনালোকে 2 লাখ টকা এটা পাব। আৰু GSটো সকলো ক্ষেত্ৰত প্ৰায় 200 টকা কাটে, কিছুমান ব্লকত 100 টকা কাটে। ঠিক আছে। ইয়াৰ পিছত আহিব আপোনালোকৰ ডিডাকশ্যনত MMLSAY অৰ্থাৎ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা। এইটোৰ কাৰণে আপোনালোকে কিমান কাটিব 225 টকা। এইটো এটা ইঞ্চুৰেঞ্চ স্কিম হয়, যিটো আপুনি আৰু আপোনাৰ পৰিয়ালে এইটো পাব। ইঞ্চুৰেঞ্চ স্কিমটো এইটো আপোনালোকে MMLSAY যিটো অফিচিয়েল ৱেবছাইট আছে, তাত গৈ আপোনালোকে সেইটো জইনিং অফিচত কৰিব লাগিব। এতিয়া হৈছে আমাৰ যে আপোনালোকে এইখিনি টোটেল আমি প্লাছ কৰিলে কিমান হয় যে NPSৰ 33,81 টকা, প্ৰফেশ্যনেল টেক্সৰ 208 টকা, GISৰ 200 টকা আৰু MMLSAY এইটো 225 টকা। এইকেইটা টোটেল যোগ কৰিলে হয় আপোনালোকৰ টোটেল ডিডাকশ্যন 4,014 টকা। গতিকে আপোনালোকৰ নেট চেলাৰী কিমান হ'ব? নেট চেলাৰী হ'ব আপোনালোকৰ যিটো গ্ৰছ চেলাৰী আছে 35,910 টকা, তাৰ পৰা ডিডাকশ্যন হ'ব 4,014 টকা। এই দুটা মাইনাছ কৰিলে ওলাব 31,896 টকা। এইটো হৈছে আপোনালোকৰ জইনিং চেলাৰী, যিটো চেলাৰী আপোনালোকৰ কি হয় নেট চেলাৰী, যিটো আপোনালোকৰ বেংকত সোমাব। গতিকে ধন্যবাদ। মই পৰৱৰ্তী ভিডিঅ'ত আপোনাৰ বাবে স্কুলৰ এছিষ্টেণ্ট টিচাৰৰ ফাৰ্ষ্ট জইনিং চেলাৰী কিমান হ'ব সেইটো আপোনালোকৰ আগবঢ়াম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।